পাৰ্টিচিপেট কৰিছে, কেতিয়াবা ছাৰপ্ৰাইজিংলিও আহিছে, কেতিয়াবা ইয়াতে শ্বুটিং কৰিবলৈ আহিছে, মই নিজে গম নাপাওঁ। লাষ্ট যিটো ৰৈ ৰৈ বিনালে যিটো যেতিয়া তেওঁ অডিটৰিয়ামত কৰিছে, মই প্ৰেক্টিকেলি নাজানো, তেতিয়া তেওঁ ইয়াতে মানে চকুটো তেওঁ ব্লাইণ্ড হৈ গ'ল। তেতিয়া মোক খবৰ কৰিছে, মই গৈ পেলাই তেওঁৰ লগত হেণ্ডশ্বেক কৰি আহিছোঁ। তেওঁ কৈছে যে মইতো এতিয়া ব্লাইণ্ড হৈ আছোঁ, মইতো আপোনাক দেখা নাপাম। চ' ডেট ৱাজ মাই লাষ্ট ডাইৰেক্ট টক উইথ হিম। আৰু এটা ইণ্টাৰেষ্টিং বস্তু তেওঁৰ হ'ল যে তেওঁ মানুহক হেল্প কৰে, আপোনালোকে চবেই জানে, যিটো তেতিয়া কোনোদিন পাব্লিচিটি নকৰে। কেতিয়াবা মোক মেছেজ পঠায়। লাষ্ট যিজন ছোৱালী যোৰহাটৰ, তাইৰ কি আছিলে বেমাৰটো, কিবা তাইৰ কেঞ্চাৰ ৰিলেটেড কিবা বেমাৰ আছিলে, মোক ছাডেনলি ফোন কৰে বা ছাডেনলি টেক্সট কৰে, সবদা মই এজন ছোৱালী পঠাইছোঁ, আপুনি পাৰিলে অলপ হেল্প কৰিব, মই আৰু পৰা নাই। তো সেই ছোৱালীটোৰ মই যিটো জানো যে 50 লাখৰ ওপৰত এক্সপেণ্ডিচাৰ হৈছে। আমি আমাৰ ষ্টুডেণ্টৰ পৰা আমি 1.5 লাখ কালেকশ্যন কৰিছোঁ, অডিটৰিয়ামত ষ্টুডেণ্টক মাতি পেলাই তাইৰ নাম্বাৰটো দিছোঁ, চবে পেটিএমত থৈ পে'মেণ্ট কৰিছে। মই ফ্ৰেণ্ড চাৰ্কলৰ পৰা অলপ কালেকশ্যন কৰি দিছোঁ আৰু 1 লাখ টকা। এনেকুৱা মই বহুত কেইটা কেছত তেওঁৰ যিটো ক'লে দিছোঁ, এটা এনাডাৰ এংগল যিটো আমি আমাৰ ৰিচাৰ্চত আমি ইনক্লুড কৰিম। তো তেওঁৰ যিটো মেইন বস্তু হ'ল ক্ৰিয়েটিভিটি, মিউজিক যিখিনি কৰিছে এইখিনি চবেই জানে। লটছ অফ ছিংগাৰ্ছ আৰ এভেইলেবল না, কিমান মানুহে গান গাইছে, কিন্তু জুবিন গাৰ্গ গায়ক হিচাপে নহয়, জুবিন গাৰ্গৰ ওপৰত বহুত ওপৰত তেওঁৰ ষ্টেজ, যিটো আমি হিউমেনিজমত মানৱতাৰ ওপৰত কাম কৰিছে, নেচাৰ্ছৰ ওপৰত কাম কৰিছে। আৰু যিখিনি কালচাৰেল মানুহ যেতিয়া পলিটিকেল এনভাইৰনমেণ্ট হয়, পলিটিকেলৰ ফেভাৰত গুচি যায়, ৰাজনীতি যেনেকৈ থাকে এনেকৈ বিভিন্ন আমি পূৰা অল ইণ্ডিয়াত আমি এইটো চিনাৰী চাব পাৰোঁ। কিন্তু তেতিয়া যেতিয়া তেওঁ দেখে কোনো ডিছক্ৰিমিনেশ্যন বা কেতিয়া যাতে ভইচ ৰেইজ কৰিব লাগে, ক'ব লাগে কিবা বস্তু, তেওঁ কোনোদিন তেওঁ পৰৱা কৰা নাই। সেইটো এটা ৰিচাৰ্চ এংগুল আছে, সেই এংগুলটো আমি ৰিচাৰ্চ কৰিম। তাতে তেওঁৰ বিভিন্ন জেগাত তেওঁৰ ওপৰত বিভিন্ন ধৰণৰ কমেণ্ট হৈছে, বিভিন্ন ধৰণৰ কথা হৈছে, কিন্তু তেওঁ এইবিলাক পৰৱা কৰা নাই। এনেকুৱা ধৰণৰ বস্তুবিলাক যদি আমি আমাৰ ফিউচাৰ জেনেৰেশ্যনতো মই লৈ যাব নোৱাৰোঁ, তো আমাৰ মাজে মাজেতো এনেকুৱা সমাজত এনেকৈ মানুহ থাকিব লাগিব, দ'জ হু স্পীক আউট, যিবিলাকে যিটো কথা ক'ব লাগে সমাজত ক'ব লাগে। আৰু তাতকৈ ডাঙৰ এটা কণ্ট্ৰিবিউশ্যন যিটো আমি কোনেও ভবা নাছিলোঁ, মানে আউট অফ ইমাজিনেশ্যন, এইটো হ'ল যে তেওঁৰ মৰাৰ পিছত মানুহৰ মাজত ইউনিফিকেশ্যন যিটো, মই বিভিন্ন ধৰণৰ বস্তু ইউনিট কৰিছোঁ। সেই ইউনিটি, ইণ্টিগ্ৰিটি, ব্ৰাদাৰহুড, পিচ, হাৰমনি, হিউমেনিজম, এই এণ্টায়াৰ অল এট্ৰিবিউটছ, সেইখিনিৰ ওপৰত আমাৰ ষ্ট্ৰং ৰিচাৰ্চ হ'ব লাগে। তাৰ কাৰণে আমাৰ ইউনিভাৰ্চিটিটো পদক্ষেপ লৈছোঁ। আমি বিভিন্ন ধৰণৰ ফাইনেন্সিয়েল প্ৰব্লেমত আছোঁ। মই ভাবোঁ যে যদি আমাৰ এই বস্তুটোত আমাৰ ফাইনেন্সিয়েল প্ৰব্লেম হয়, আমি মানুহৰ ওচৰত যাম, বিভিন্ন অৰ্গেনাইজেশ্যনৰ ওচৰত আমি এপ্ৰ'চ কৰিম যে আমি এই ৰিচাৰ্চটো ভালকৈ কৰিব বিচাৰিছোঁ। এতিয়া এজন মানুহ ৰিচাৰ্চ কৰিবলৈ সি কৈছে যে আই হেভ টু ট্ৰেভেল টু লণ্ডন, আই হেভ টু ট্ৰেভেল টু ছিংগাপুৰ এণ্ড মেনি টাইমছ। চ' দেয়াৰ ইজ এ ইনচিডেণ্টেল এক্সপেঞ্চেছ, ট্ৰেভেল এক্সপেঞ্চেছ, সেইখিনি বস্তু আমাৰ ইয়াতে ইনক্লুড হোৱা নাই। এইখিনি টাইম টু টাইম ৰিকুৱাৰমেণ্টছ বেছ কৰি পেলাই জাষ্টিফিকেশ্যন কৰিম। যদি দৰকাৰ পৰে যে এনেকৈ এজন মানুহৰ ইণ্টাৰভিউ লগ পালে, তেওঁ লগ পাইছে, কেতিয়াবা বিভিন্ন ধৰণৰ কথা পাতিছে, এইখিনি ডকুমেণ্টেশ্যন কৰিব লাগিবতো। এটা এংগুল চলি আছে এতিয়া, সমাজৰ মানুহ চব ইম'চনেল, তেওঁক লৈ পেলাই। দিছ ইজ ওৱান পাৰ্ট, ইজ অলছ' ৰিকুৱাৰ্ড। এজন কাৰ যদি মা দেউতা ঢুকাইছে, ইম'চনেলটো আপুনি ৰিমুভ কৰিব নোৱাৰে, ইট উইল বি কণ্টিনিউড ফৰ চাৰ্টেইন পিৰিয়ড। কিন্তু আফটাৰ চাৰ্টেইন পিৰিয়ড আকৌ মানুহে অলপমান আস্তে আস্তে নৰ্মেল হৈ যায়। আমি বিচাৰিছোঁ যে তেওঁৰ এক্টিভিটিছখিনি ডকুমেণ্টেশ্যন হৈ থাকিব লাগে, ইন দ্য ফৰ্ম অফ বুক থাকিব লাগে। বিভিন্ন মানুহে বুকছ লিখিব, কিন্তু ৰিচাৰ্চ ইজ এ ডিফাৰেণ্ট থিং। সেই গৱেষণাটো আমি চিৰিয়াছলি কৰিব বিচাৰিছোঁ আমাৰ ইউনিভাৰ্চিটিৰ পৰা। চবৰ কপাৰেশ্যন লাগে। আৰু আপোনালোক যিহেতু ইমান মিডিয়াৰ মানুহ আহিছে, মই এইটোক এপিল কৰিব বিচাৰিছোঁ যে জুবিন গাৰ্গক পুৰা বিশ্বৰ মানুহে ভাল পায়। বিশ্বৰ যিকোনো কৰ্নাৰত আপুনি আছে আৰু আপুনি জুবিন গাৰ্গৰ ৰিলেটেড কোনো ইনফৰমেশ্যন আপোনাৰ ওচৰত আছে, আপুনি ভাল বস্তু জানে, তেওঁৰ কোনো ঘটনা জানে, তেওঁৰ কোনো ইনচিডেণ্ট জানে, কোনো ষ্টৰি জানে, আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে আমাৰ লগত কপাৰেশ্যন কৰিব। যেতিয়া আমি দুজন স্কলাৰ আমাৰ চিলেকশ্যন হৈ যাব, সেইটো আমি ৱেবছাইটত দিম, তেওঁলোকৰ কণ্টেক্টবিলাক আমি কানেক্ট কৰিম। সমাজৰ চব স্তৰৰ মানুহে যাতে চব বস্তুখিনি আমি কালেকশ্যন কৰিব। আমি কেইটামান ৰিচাৰ্চ ডমেইন অলৰেডি আমি লিখি দিছোঁ। এইটোত যিটো আমি এড ওলাব বা ওলাইছে যে জুবিন গাৰ্গ এণ্ড হিজ কালচাৰেল ট্ৰেজাৰ্ছ এজ চিম্বল অফ ইউনিটি, ইণ্টিগ্ৰিটি এণ্ড হাৰমনি। আৰু এটা আছে জুবিন গাৰ্গ এজ এ পিপুলছ ভইচ এগেইনষ্ট ডিছক্ৰিমিনেশ্যন, কৰাপশ্যন, ইনজাষ্টিছ এণ্ড ডিগ্ৰেডেশ্যন অফ নেচাৰ। নেচাৰৰ ডিগ্ৰেডেশ্যন হ'লে তেওঁ কথা পাতিছে, আমি চবেই জানো, গছ কাটিলেতো খুব বেয়া পায়। জুবিন গাৰ্গছ লাইফ এণ্ড ফিলচফি এজ এ বিকন অফ পিচ, কম্পেশ্যন এণ্ড হাৰমনি।
ইনস্পায়াৰিং লেগেচি অফ জুবিন গাৰ্গ টুৱাৰ্ডছ ইউনিভাৰ্চেল ব্ৰাদাৰহুড এণ্ড হিউমেনিজম, যিটো বস্তু আমি এতিয়া কেৰি ফৰৱাৰ্ড কৰিব পাৰোঁ, যে জুবিন গাৰ্গৰ কাৰণে পুৰা এটা গ্ল'বেল ইম্পেক্ট হৈছে। বিভিন্ন মানে জাগাত বিভিন্ন মানুহে লিখিছে যাৰ জুবিনৰ লগত কোনো কানেকশ্যন নাই। ওৱান্স দে হেভ অবজাৰ্ভ দি ৱে দি পিপুল কেম আউট, মিলিয়নছ মানুহ যেতিয়া ৰাস্তাত ওলাই আহিছে, এইটোতো এটা ডাইৰেক্ট এটা এটেনশ্যন, পুৰা ৱৰ্ল্ডক এটেনশ্যন মানে এইটো দিব পাৰিছে। তো ইনস্পায়াৰিং লেগেচি অফ জুবিন গাৰ্গ টুৱাৰ্ডছ ইউনিভাৰ্চেল ব্ৰাদাৰহুড এণ্ড হিউমেনিজম, Zubin's principle, we are telling, we want to create, we want to establish a principles or philosophy or theory. Zubin Garg's principle, যিটো মানুহে নেৰেট কৰিব লাগে বিভিন্ন অকেশ্যনত, বিভিন্ন ৰেফাৰেঞ্চত, বিভিন্ন ষ্টাডিৰ ক্ষেত্ৰত, এণ্ড ইট মাষ্ট বি এ মেটেৰিয়েল অফ ষ্টাডি। স্কুল, কলেজ, ইউনিভাৰ্চিটিৰ বিভিন্ন ছেক্টৰত, লোৱাৰৰ পৰা ষ্টাৰ্ট কৰি একদম হায়াৰলৈকে, ইট মাষ্ট বি এ মেটেৰিয়েল অফ ষ্টাডি, মেটেৰিয়েল অফ ৰিচাৰ্চ। তো তাৰ কাৰণে আমি কৈছোঁ যে উই উইল থ্ৰু আৱাৰ ৰিচাৰ্চ উইল বি এষ্টাব্লিছিং জুবিনছ প্ৰিন্সিপল, জুবিনছ প্ৰিন্সিপল অফ হিউমেনিজম, জুবিনছ প্ৰিন্সিপল অফ ব্ৰাদাৰহুড, জুবিনছ প্ৰিন্সিপল ইউনিফিকেশ্যন, মিলা প্ৰীতি, ভাতৃত্ববোধ, বা সমাজৰ যিটো ডিগ্ৰেডেশ্যন, বিভিন্ন ধৰণৰ ভেলুজ ডিগ্ৰেডেশ্যন হয়, তেওঁ এইবিলাক কথা পাতিছে। তো আৰু কো এক্সিষ্টেঞ্চ, আমি চবেই মিলিজুলি থাকিব পাৰোঁ। এণ্ড দেট ইজ দ্য অনলি প্ৰিন্সিপল দি পিপুল হু ৱৰ্কছ ফৰ দি হিউমেনিজম এণ্ড ছ'চিয়েলিজম। তেওঁ নিজে, মই শুনিছোঁ তেওঁ নিজে ছ'চিয়েলিষ্ট বুলি কয়। চ' এই ধৰণৰ বস্তুবিলাক তেওঁ কিয় কয়? হোৱাই আই এম ছ'চিয়েলিষ্ট, হোৱাই আই উইল বি ডিক্লেয়াৰিং আই এম এ ছ'চিয়েলিষ্ট। আমি বিভিন্ন কাম কৰিম, কিন্তু মই যে হাই ভইচ দি পেলাই, চাউণ্ড দি পেলাই মানুহৰ সন্মুখত যে মই ক'বলগীয়া হ'ল যে আই এম এ ছ'চিয়েলিষ্ট, তাৰ কাৰণটো কি? দিজ আৰ দ্য মেটাৰ্ছ অফ ৰিচাৰ্চ, ডুইং ৰিচাৰ্চ। আৰু এই এণ্টায়াৰ ডিউৰেশ্যনটো 3 yearsৰ ৰাখিছোঁ, যিহেতু PhD এটা কৰিবলৈ 3 years টাইমটো লাগে। আৰু ৰিটেন টেষ্ট হ'ব, তাৰপিছত আমাৰ ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউত আমি একদম এফিচিয়েণ্ট মানুহ যিবিলাক এইটো ক্ষেত্ৰত তেওঁলোকে এফিচিয়েণ্ট হয়, তেওঁলোকক মাতি আনিম। দৰকাৰী নহয় আমাৰ ইউনিভাৰ্চিটি ছিলেকশ্যন কৰিম, আমাৰ ইউনিভাৰ্চিটি মানুহ তাতে থাকিব, কিন্তু আমি এক্সপাৰ্ট এটা টীম ল'ম, তেওঁলোকে পাৰ্চনেল ইণ্টাৰভিউ ল'ব। পাৰ্চনেল ইণ্টাৰভিউত আমি চাব লাগিব সেই কেণ্ডিডেটৰ ছাষ্টেইনেবিলিটি কি আছে নে নাই, 2 বছৰ পিছত বেলেগ ধান্দা আছে নে নাই, চাকৰিৰ কাৰণে এপ্লাই কৰিব নে নাই। এনেকা মানুহ সদায় গৈ থাকে ইউনিভাৰ্চিটি PhD এৰি পেলাই চাকৰি পাই গৈছে। চ' সেনেকা ধৰণৰ মানুহ আমি এতিয়াও কৈ আছোঁ যে আপোনালোকে যদি এনেকা আপোনালোকৰ মনত আছে আৰু জুবিন গাৰ্গক ৰিচাৰ্চ কৰিব বিচাৰে, কিন্তু মনত এইটো আছে যে 3 বছৰৰ পিছত চাকৰি এটা লাগে, আপোনালোকে এপ্লাই কৰিব নালাগে। কাৰণ ইট ইজ এ চিৰিয়াছ ৱৰ্ক এণ্ড উই হেভ টু কমপ্লিট ইট বাই দি এণ্ড অফ 3 years। আৰু ফেলোশ্বিপ এমাউণ্ট, আমাৰ টোটেল এমাউণ্ট দুজনৰ কাৰণে 50 lakhs আমি ধাৰ্য কৰিছোঁ, এক্সক্লুডিং ট্ৰেভেল এক্সপেঞ্চেছ, বিভিন্ন জেগাত যিটো ইনচিডেণ্টেল এক্সপেঞ্চেছ এইটো নাই। আৰু এজন স্কলাৰৰ কাৰণে 45,000 পাৰ মান্থ। আপোনালোকে এইটো ধুনীয়াকৈ ভালকৈ আপোনালোকে পাব্লিচিটি কৰিব। পাৰ্পাছটো বেলেগ পাব্লিচিটি নহয়, পাৰ্পাছটো হ'ল যে ইট মাষ্ট বি, দিছ ইনফৰমেশ্যন মাষ্ট বি ৰিচিং টু দ্য টাৰ্গেটেড স্কলাৰ্ছ। যোনে সেই কামটো কৰিব পাৰে তেওঁলোকে এই কামটো জানিব লাগে, তেওঁলোকে আমাৰ ইয়াতে এপ্লাই কৰিব লাগে। ইয়াৰ পিছত যেতিয়া কেণ্ডিডেটবিলাকে এপ্লাই কৰিব, তেওঁলোকৰ পৰাও আমি কনচেনচাছ ল'ম, অপিনিয়ন ল'ম, যে আপোনালোকৰ কেনেকুৱা টপিকবিলাক আপোনালোকে ভাল পাব, বা আপোনালোকে কোন ধৰণৰ অপিনিয়ন দিব পাৰিব টু মেক ইট মোৰ এফেক্টিভ। এইখিনিতো আমি এতিয়া নাজানো, যেতিয়া কেণ্ডিডেটে এপ্লাই কৰিব তেওঁলোকৰ পৰা আমি অপিনিয়ন ল'ম, তেওঁলোকৰ মনত আৰু বেটাৰ অপিনিয়ন থাকিব পাৰে। চ' ডেট উইল মেইনটেইন অল দিছ থিংছ। আৰু তাৰ পাছত আমি প্ৰজেক্টটো জানুৱাৰীৰ পৰা, মানে এতিয়াৰ পৰা ডিচেম্বৰলৈকে আমাৰ চিলেকশ্যন প্ৰচেছ আমাৰ ফাইনেল হ'ব। জানুৱাৰীৰ পৰা আমাৰ ছেশ্যনটো ষ্টাৰ্ট হ'ব, ৰিচাৰ্চৰ ছেশ্যনটো ষ্টাৰ্ট হ'ব। তেতিয়াও আমি আপোনালোকক কাক চিলেকশ্যন কৰিলোঁ, কিয়াৰ কাৰণে চিলেকশ্যন কৰিলোঁ, আৰু তেওঁৰ বেকগ্ৰাউণ্ডটো কি, তেওঁ কি কৰিব আমাৰ ইয়াতে। চ' অল দিছ থিংছ উইল বি শ্বেয়াৰ্ড লেটাৰ অন। থেংক ইউ ভেৰি মাছ। কিবা যদি আপোনালোক ক্লেৰিফিকেশ্যন টাইপ দিব পাৰে।